নমস্কাৰ ছাত্ৰসকল নিয়মীয়া কৰ্মচাৰী ঠিকাভিত্তিক কৰ্মচাৰী আনহাতে মাষ্টাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ লগতে আপোনাৰ পুৰণা পেঞ্চন প্ৰৱৰ্তন সম্পৰ্কত আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আপোনাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত আপোনাৰ 8টাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু যেটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছো হে ভিডিওটো সম্পূৰ্ণকৈ চাব আনহাতে নতুনকৈ অহা ছাত্ৰসকলে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি নাপাহৰিব ছাত্ৰসকল এয়া চাব এয়া এখন মাইনোটছ প্ৰকাশ পাইছে যেটো এয়া আপোনালোকে ডেটটো লক্ষ্য কৰিব এয়া যোৱা পৰহিৰ মানে 15 তাৰিখ 3/2024 তাৰিখে আৰু যেটো কনফাৰেন্স হলত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আপোনাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি বৰ্গৰ আপোনাৰ এক বৈঠক অনুষ্ঠিত হৈ যায় আৰু এই বৈঠকতে আপোনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আমি পোনে পোনে আপোনালোকৰ মাজত সেই সিদ্ধান্তসমূহ লৈ আহিছো আৰু আপোনালোকে এয়া চাব য'ত লিখা আছে যে আপোনাৰ যি মিটিং হৈ যায় সেই মিটিঙত নিম্নলিখিত প্ৰস্তাৱসমূহ উপস্থাপন কৰা হয় আৰু এই সম্বন্ধে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদ এখন বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে আপোনাৰ 8টাকৈ সিদ্ধান্ত লোৱা হয় আৰু যেটো আমি আপোনালোকৰ আগত ক'বলৈ ওলাইছো এয়া প্ৰথমতে আপোনালোকে তলত চাব 1 নম্বৰ পইণ্টটো চাবলৈ যত্ন কৰিব আৰু য'ত কোৱা হৈছে যে আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনাৰ পুৰণা পেঞ্চনৰ সুবিধা দিয়া হ'ব কিন্তু এইখিনিতে আপোনাৰ এটা বস্তু লগাই ৰাখিছে সেয়া হ'ল কিন্তু আৰু এই কিন্তুটোৱে হ'ল আপোনাৰ ভাবিবলগীয়া বিষয় সেয়া হ'ল যে অসমত যেহেতু 2005 চনৰ আপোনাৰ পিছত আপোনাৰ NPS ব্যৱস্থা প্ৰৱৰ্তন হৈছে সেয়েহে যিসকল চৰকাৰী কৰ্মচাৰীসকলৰ এডভাৰটাইজমেণ্ট আপোনাৰ OPSৰ সময়ত আছিলে 2004ৰ সময়ত আৰু তেওঁলোকে যেতিয়া নিযুক্তি পাইছে নিযুক্তি পোৱাৰ সময়ত তেওঁলোকে NPSৰ অধীনত আহিছিলে কিন্তু তেওঁলোকৰ এডভাৰটাইজমেণ্ট আছিলে আপোনাৰ OPSৰ সময়ত সেয়েহে সেইসকল কৰ্মচাৰীসকলে তেওঁলোকে পুনৰাই OPSৰ সুবিধা পাব বুলি জনা গৈছে আৰু যেটো আপোনাৰ 1 নম্বৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই ক্ষেত্ৰত আপোনাৰ যি কেন্দ্ৰীয় চৰকাৰৰ অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে সেইমতে আপোনাৰ যিসকল কৰ্মচাৰীয়ে OPSৰ সময়ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিলে কিন্তু তেওঁলোকে পিছত NPSলৈ কনভাৰ্ট হৈ যায় তেনে সেইসকল কৰ্মচাৰীৰ এডভাৰটাইজমেণ্ট যেহেতু আপোনাৰ আগতীয়া আছিলে সেয়েহে তেওঁলোক পুৰণা পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত হ'ব এতিয়া আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছো সেয়া হ'ল য'ত আপোনাৰ কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ আন সমস্যাসমূহক লৈ আপোনাৰ ভালেকেইজন বিষয়ৰ সৈতে আলোচনা কৰা হয় আনহাতে বিশেষকৈ শিক্ষক কৰ্মচাৰীসকলৰ তেওঁলোকৰ যি আনলিভ সেই আনলিভ আপোনাৰ 30 দিনৰ ব্যৱস্থা থাকিব আৰু এই ক্ষেত্ৰত কমিটিয়ে এক প্ৰতিবেদন দাখিল কৰিব আনহাতে সেই প্ৰতিবেদনৰ ভিত্তিত অসম চৰকাৰে চালিজাৰি চাই আপোনাৰ নিয়ম ভিত্তিত শিক্ষক কৰ্মচাৰীসকলেও আপোনাৰ 30 দিনৰ তেওঁলোকে আনলিভ পাবলৈ সক্ষম হ'ব আৰু এয়া নিশ্চয় অসমৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত ভাল খবৰ সেয়ে আপুনি যদি এজন শিক্ষক তেনেহলে এই গুৰুত্বপূৰ্ণ খবৰটোৰ কাৰণে নিশ্চয় এটা লাইক দিব এতিয়া আমি 3 নম্বৰ খবৰটো দিবলৈ ওলাইছো সেয়া হ'ল যিসকল চৰকাৰী কৰ্মচাৰী অসম চৰকাৰৰ অধীনত তেওঁলোকে কেজুৱেল হিচাপে কৰ্মৰত হৈ আছে নাইবা তেওঁলোকে মাষ্টাৰ ৰোল হিচাপে তেওঁলোকে কৰ্মৰত হৈ আছে আনহাতে তেওঁলোকে এটা নিম্ন পৰ্যায়ৰ তেওঁলোকে দৰমহা লাভ কৰি আছে আৰু সেইসকল কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰি দিয়া হ'ব সেয়েহে আপোনাৰ কেজুৱেল কৰ্মচাৰীসকলৰ আনহাতে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰি দি তেওঁলোকৰ NPSৰ অধীনলৈ অনা হ'ব আৰু NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰী এজনৰ যি নিয়ম মানিব লাগে আৰু যিমান পৰিমাণে তেওঁৰ স্যালাৰি দৰমহা বৃদ্ধি পাব লাগে আৰু কিমান পৰ্যায়ৰ স্যালাৰি বৃদ্ধি হ'লে সেই সকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে NPSৰ অধীনত হ'ব তেনে স্থলত আপোনাৰ কেজুৱেল কৰ্মচাৰী আৰু মাষ্টাৰ কৰ্মচাৰীসকলক আপোনাৰ তেওঁলোকৰ দৰমহা বঢ়াই হ'লেও তেওঁলোকক NPSৰ অধীনত অনা হ'ব বুলি 3 নম্বৰ পইণ্টৰ পৰা আমি বুজিবলৈ সক্ষম হৈছোঁ এতিয়া আমি 4 নম্বৰ পইণ্টলৈ আগবাঢ়িছোঁ সেয়া হ'ল যে অসম চৰকাৰৰ আন কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ
কৰ্মৰত অৱস্থাত একে পদবীৰ কৰ্মচাৰীসকলে যিমান পৰিমাণে দৰমহা লাভ কৰে ঠিক আন পৰ্যায়ৰ একে ধৰণৰ কৰ্মচাৰীসকলে একে কামৰ একে দৰমহা লাভ কৰিব বুলি এই 4 নম্বৰ পইণ্টৰে জনা গৈছে। তাৰমানে সম কামৰ সম দৰমহা। এতিয়া আমি 5 নম্বৰ পইণ্টলৈ আঙুলিয়াই দিছোঁ আৰু এই 5 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে আপোনাৰ অসমৰ যিসকল পেঞ্চনাৰসকলৰ লগতে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কিছুমান ইছ্যু আছে সেইসমূহ অতি শীঘ্ৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে সেয়া আপোনাৰ আলোচনা কৰি সেয়া সমাধান কৰা হ'ব। এতিয়া আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ 6 নম্বৰ পইণ্টটো আৰু এই 6 নম্বৰ পইণ্টটো কি কৈছে সেয়া আপোনালোকে চাব। আৰু ইয়াতে লিখা আছে যে যদিহে চৰকাৰী কৰ্মচাৰীসকলে বহুত ধৰণৰ বেনিফিট লাভ কৰে, তেওঁলোকে ইনক্ৰিমেণ্ট লাভ কৰে, আনহাতে তেখেতসকলে আপোনাৰ পদোন্নতি লাভ কৰে, আনহাতে তেখেতসকলৰ যি আপগ্ৰেডেশ্যন পষ্ট কৰিব লাগে আৰু সেইসমূহ অতি শীঘ্ৰে সমাধান কৰা হ'ব। আনহাতে 7 নম্বৰত উল্লেখ কৰা আছে যে সদৌ অসম কৰ্মচাৰী পৰিষদে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব আৰু সেই ব্যৱস্থাৰ ভিত্তিত চৰকাৰী কৰ্মচাৰীসকলৰ টাইম স্কেল MACPS আনহাতে প্ৰমোশ্যন পদোন্নতি এইসমূহৰ ব্যৱস্থা সদৌ অসম কৰ্মচাৰী পৰিষদে চিফ ছেক্ৰেটাৰীৰ সৈতে আলোচনাত বহি কৰ্মচাৰীসকলৰ টাইম স্কেল আৰু পদোন্নতিৰ ব্যৱস্থাসমূহ সদৌ অসম কৰ্মচাৰী পৰিষদে আপোনাৰ সেয়া বাস্তৱত কাৰ্যকৰী কৰিব বুলি এই 7 নম্বৰ পইণ্টত জনা গৈছে। এতিয়া আমি আপোনালোকক 8 নম্বৰ পইণ্টটো আঙুলিয়াই দিবলৈ ওলাইছোঁ আৰু ইয়াতে কোৱা হৈছে যে অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকল বিশেষকৈ আপোনাৰ শিক্ষা বিভাগৰ অধীনৰ কৰ্মচাৰীৰ তেওঁলোকৰ বহুতো সমস্যাৰে জৰ্জৰিত আৰু সেই সমস্যাসমূহ সমাধানৰ কাৰণে তেওঁলোকে চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই থাকে। সেয়েহে যিহেতু বৰ্তমান সময়ত লোকসভাৰ নিৰ্বাচন চলি আছে, সেয়েহে লোকসভা নিৰ্বাচনৰ পিছত আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি সমস্যাসমূহ আছে সেই সমস্যাসমূহ পৰৱৰ্তী সমাধান কৰা হ'ব বুলি এই 8টা আপোনাৰ শেহতীয়া সিদ্ধান্ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 15/3/2024 তাৰিখে তেওঁলোকৰ এক বৈঠক অনুষ্ঠিত হয় আৰু তাতেই উপৰোক্ত 8টা সিদ্ধান্ত গ্ৰহণ কৰে, য'ত আপোনাৰ পুৰণা পেঞ্চন আঁচনিকে ধৰি আপোনাৰ কৰ্মচাৰীসকলৰ 30 দিনৰ আৰ্জিত ছুটিকে ধৰি আনহাতে মাষ্টাৰৰ আৰু কেজুৱেল কৰ্মচাৰীসকলক তেওঁলোকক NPSৰ অধীনত অনাকে ধৰি টাইম স্কেল আৰু পদোন্নতিৰ ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে। গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আনহাতে আপোনালোকে যদি একোজন চৰকাৰী কৰ্মচাৰী নাইবা আপোনালোকে একোজন যদিহে পেঞ্চনাৰ অথবা আপোনালোকৰ ঘৰত যদিহে কোনোবা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে, তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ, আনহাতে সকলোতকৈ আগত আপোনালোকে আপডেট থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।